আত্মসমৰ্পণৰ বাবে সাজু হৈছে শ্যামকানু মহন্ত আমি পুনৰবাৰ উল্লেখ কৰিছো আত্মসমৰ্পণৰ বাবে সাজু শ্যামকানু মহন্ত ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰিছে আৰু সিআইডি বিশেষকৈ জুবিন গাৰ্গৰ যে মৃত্যুৰ ৰহস্য ভেদৰ বাবে যি তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে সিংগাপুৰত ইতিমধ্যে গৈ উপস্থিত হৈছে গৈ সিআইডিৰ এটা দল আৰু সিংগাপুৰৰ হয়তো কিছু পাৰস্পৰিক আইনী সহায়তা চুক্তিও যেটো সম্পন্ন কৰা হৈছিল গতিকে এই গুটি খবৰ পাই এক প্ৰকাৰ আত্মসমৰ্পণৰ বাবে সাজু হৈছে শ্যামকানু মহন্ত শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যেটো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই গৈ আছে আৰু এসআইটিৰ হয়তো মুখামুখি হ'ব পাৰে শ্যামকানু মহন্ত আত্মসমৰ্পণ কৰিবলৈ সাজু এক প্ৰকাৰ এগৰাকী বিতৰ্কিত শ্যামকানু মহন্ত এই মুহূৰ্তত আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো নয়ন প্ৰতিম কুমাৰ আসলতে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কেতিয়া আৰক্ষীৰ জালত পৰিব আৰু অৱশেষত সেই খবৰটো যে এটা যোগাত্মক দিশে আগবাঢ়িছে নয়ন আমি পুনৰবাৰ সংযোগ স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিম কিন্তু এই মুহূৰ্তত জনাইছো যে আত্মসমৰ্পণৰ বাবে সাজু হৈছে শ্যামকানু মহন্ত ইতিমধ্যে এই যে গোটেই তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ সিংগাপুৰত ইতিমধ্যে সিআইডি দল গৈ উপস্থিত হৈছিল গৈ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বিষয়টোত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আজি দিনটোত কৰিছিল যে সিংগাপুৰত সিআইডি দল গৈছে গৈ আৰু যেনে ধৰণৰ তদন্ত প্ৰক্ৰিয়া যাতে কোনো ধৰণৰ বাধা বিঘিনি নহবলৈ সিংগাপুৰৰ সৈতে কথা পাতিছে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰকো আহ্বান জনাইছে ৰাজ্য চৰকাৰে গতিকে সমগ্ৰ প্ৰক্ৰিয়াটো অতি ক্ষিপ্ৰ গতি যেটো আগবাঢ়িছে এই মুহূৰ্তত আমি পুনৰবাৰ আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো নয়ন শেহতীয়া সকলো আপডেট আপোনাৰ জৰিয়তে জুবি চাওক কিছু সময় পূৰ্বে শ্যামকানু মহন্তই ফেচবুক যোগে এটা বাৰ্তা দিছে তেখেতৰ ফেচবুক যিটো পেজ আছে পেজটোত তেখেতে কৈছে যে অসমৰ ৰাইজক সম্বোধন কৰিছে আৰু কৈছে যে মই সোনকালে অসমলৈ আহি আছো অৰ্থাৎ তেওঁ যি ঠাইত আত্মগোপন কৰি আছে ইতিমধ্যে বিচাৰি পোৱা নাই ৰাইজে দাবী জনাইছিলে যে অতি সোনকালে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু অসমকে শ্যামকানু মহন্তক বিচাৰি পোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত কিছু সময় পূৰ্বে ফেচবুক পোষ্ট যোগে শ্যামকানু মহন্তই এটা বিবৃতি এটা জাৰি কৰিছে তাত তেওঁ কৈছে যে অসম চৰকাৰক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম মোৰ লুকুৱাবলৈ একো নাই এসআইটিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক তন্নতন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক ৰাইজৰ হিয়াৰ আমঠু মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই কৰক তাকে কামনা কৰিম এয়া হৈছে শ্যামকানু মহন্তৰ এটি ফেচবুক পোষ্ট আৰু দেখা গৈছে যে ইতিমধ্যে এসআইটিয়ে ছিংগাপুৰলৈ যোৱাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিলে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এটা টুইট কৰিছিলে যে ছিংগাপুৰৰ সৈতে কথা পাতি গৃহ মন্ত্ৰালয়ক তেখেতে অনুৰোধ জনাইছিলে যে গৃহ মন্ত্ৰালয়ে ব্যৱস্থা কৰিব লাগে যে বিশেষকৈ এই যি দুগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুইজনকে আনিবলৈ গৃহ বিভাগৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিব লাগে বুলি টুইট এটা কৰি তেওঁ অনুৰোধ জনাইছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এসআইটি এটা দল ছিংগাপুৰলৈ যাবলৈ সাজু হৈছিলে আৰু তাৰ পিছতে এইদৰে শ্যামকানু মহন্তই এইদৰে এটা ফেচবুকত তেওঁ এটা বক্তব্য প্ৰকাশ কৰিছে আৰু অসমলৈ আহিবলৈ সাজু হৈছে আৰু সমগ্ৰ অসম জুৰি কাৰণ অসমৰ হিয়াৰ আমঠু অসমৰ গৌৰৱ অসমৰ স্বাভিমানৰ প্ৰতীক জুবিন গাৰ্গক তাত মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল তাৰ বাবে এই দোষী সাব্যস্ত কৰিছে ৰাইজে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক গতিকে এই দুয়োগৰাকী ব্যক্তিক অতি সোনকালে আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি এটা দাবী উত্থাপন হৈ আছে ৰাইজে ৰৈ আছে কেতিয়া আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু পৰিপ্ৰেক্ষিতত এইদৰে শ্যামকানু মহন্তই কিছু সময় পূৰ্বে এইদৰে ফেচবুক যোগে তেওঁ উল্লেখ কৰিছে যে তদন্তৰ আওতালৈ তেওঁ আহিবলৈ সাজু হৈছে তেওঁ অসমলৈ আহিবলৈ সাজু হৈছে আৰু এসআইটিয়ে যি সুধিব তাকেই উত্তৰ দিবলৈ সাজু হৈছে আৰু তাৎপৰ্যপূৰ্ণ কথা এই যে আজি প্ৰয়াত জুবিন গাৰ্গৰ পত্নী আজি তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে গাফিলতি হৈছিলে জুবিন গাৰ্গক তালৈ লৈ যাব নালাগিছিলে সেই ধৰণৰ কথা ঔষধ খোৱা নাছিলে সেই ধৰণৰ কথা তেওঁ আজি বক্তব্য প্ৰকাশ কৰিছে আৰু তাৰ পিছতে এইদৰে শ্যামকানু মহন্তই এইটো যিটো আমি বিবৃতি ইতিমধ্যে আমাৰ স্ক্ৰীণত দেখুৱাই আছো তেখেতে ফেচবুক যোগে এই কথা উল্লেখ কৰিছে যে মই সোনকালে অসমলৈ আহি আছো পুলিচে যি সোধে মই তাৰ উত্তৰ দিবলৈ সাজু আছো গতিকে অসম আৰক্ষীয়ে যিহেতু আমি কৈছো ইতিমধ্যে যে এসআইটি এটা দল ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে এসএসপি সুধাকৰ সিঙৰ নেতৃত্বত এই দলটো ছিংগাপুৰলৈ যোৱাৰ কথা আছে আমাৰ হাতলৈ সেই তথ্য আহি পৰিছে আৰু তাৰ পিছতে এইদৰে শ্যামকানু মহন্তই হয়তো তেওঁ গম পাইছে যে আজি যিহেতু
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ মন্ত্ৰালয়ৰ জৰিয়তে তেখেতক ইয়ালৈ উভতাই অনাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে বুলি গম পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিততে হয়তো এইদৰে এই ফেচবুক যোগে এই কথা প্ৰকাশ কৰিছে গতিকে নিশ্চিতভাৱে যিহেতু উল্লেখ কৰা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ SIT দল ছিংগাপুৰলৈ যাব গতিকে তাৰ পিছতেই হয়তো ছেমকানু মহন্তই গম পাইছে যে এতিয়া লুকাই থাকিলা প্ৰস্তুতি চলাইছে নিশ্চয় নয়ন প্ৰতিম কুমাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো শেহতীয়া আপডেট আমাক জনোৱাৰ বাবে আৰু সকলো কথা ইতিমধ্যে আপোনালোক অৱগত হৈছে আৰু কিছু সময় আগতে এক অজ্ঞাত স্থানৰ পৰা শ্যামকানু মহন্তই ফেচবুক যোগে এটা পোষ্ট দিছে যে শ্ৰদ্ধাৰ ৰাইজ মই আহি আছো সোনকালে ইতিমধ্যে পুলিচক জনাইছো অৰ্থাৎ এক প্ৰকাৰ আত্মসমৰ্পণৰ বাবে সাজু হৈছে শ্যামকানু মহন্ত ইতিমধ্যে 6 অক্টোবৰলৈকে যি সময়সীমা বান্ধি দিয়া গৈছিল যে SIT সন্মুখত হাজিৰ হ'ব লাগিব আৰু সমান্তৰালকৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে SIT এটা দল ইতিমধ্যে ছিংগাপুৰ যাবলৈ সাজু হৈছে গতিকে আৰু কোনো ধৰণৰ আচলতে উপায় নোহোৱাত এক প্ৰকাৰ আত্মসমৰ্পণৰ বাবে সাজু হৈছে শ্যামকানু মহন্ত আৰু সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰিছে শ্যামকানু মহন্তই